চাওক, এখন হৈছে এখন ধৰ্মনিৰপেক্ষ দেশ আৰু এইখন এখন গণতান্ত্ৰিক দেশ। আমাৰ দেশত আগৰ পৰা যিবিলাক নিয়ম কানুন চলি আছে, এটা ধৰ্মনিৰপেক্ষ দেশত চৰকাৰখনেই শপত খাইছে সংবিধান লৈ যে আমি ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰিম, আৰু চৰকাৰখনেই ভংগ কৰিবলৈ গৈছে। আমি গণতান্ত্ৰিক দেশত কোনেও কাৰো চেণ্টিমেণ্টত আঘাত কৰিব নালাগে, কোনেও কাৰো ধৰ্মৰ ওপৰত আঘাত কৰিব নালাগে। গণতান্ত্ৰিক দেশত সেইটো নিয়ম, গতিকে সেই নিয়ম চৰকাৰে মানি চলিব লাগে। আমি তাৰ কাৰণে চৰকাৰক দাবী জনাওঁ। চাওক, এইখন হৈছে এখন ধৰ্মনিৰপেক্ষ দেশ আৰু এইখন এখন গণতান্ত্ৰিক দেশ। আমাৰ দেশত আগৰ পৰা যিবিলাক নিয়ম কানুন চলি আছে, এটা ধৰ্মনিৰপেক্ষ দেশত চৰকাৰখনেই শপত খাইছে সংবিধান লৈ যে আমি ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰিম, আৰু চৰকাৰখনেই ভংগ কৰিবলৈ গৈছে। আমি গণতান্ত্ৰিক দেশত কোনেও কাৰো চেণ্টিমেণ্টত আঘাত কৰিব নালাগে, কোনেও কাৰো ধৰ্মৰ ওপৰত আঘাত কৰিব নালাগে। গণতান্ত্ৰিক দেশত সেইটো নিয়ম, গতিকে সেই নিয়ম চৰকাৰে মানি চলিব লাগে। আমি তাৰ কাৰণে চৰকাৰক দাবী জনাওঁ।